গাখীৰৰ মূল্য বৃদ্ধি পালে সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পালে আৰু তাৰ পাছত এতিয়া গহপুৰৰ যিসকল হোটেল ব্যৱসায়ী আছে তেওঁলোক যথেষ্ট সমস্যাত পৰিছে। মই আছোঁ এখন হোটেলত গহপুৰৰ আৰু আছে হোটেলৰ গৰাকী, আপোনাৰ লগত কথা পাতিম। যিহেতু গাখীৰৰ মূল্য প্ৰতি লিটাৰ আমুল তাজা 2 টকা বৃদ্ধি পালে, মাদাৰ ডায়েৰী তাৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, গতিকে হোটেল ব্যৱসায়ী এতিয়া কেনেদৰে চলিছে? ব্যৱসায়ী মানে বৃত্তিটো এতিয়া সংকটত। ব্যৱসায়ী বুলি ক'বলৈ গ'লে প্ৰফিট অফ মাৰ্জিন নাইকিয়া হৈছে আৰু দিনক দিনে যেতিয়া মন যায় তেতিয়া দামবিলাক বাঢ়ি গৈছে। এতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰ 1000 টকা, একে ৰাতিৰ ভিতৰত 1000 টকা বাঢ়ি গৈছে। এতিয়া আমি কমাৰ্চিয়েল জ্বলাব লাগে, এতিয়াতো মানুহক আমি পকেটৰ হাত সোমাই পইচা উলিয়াই ল'ব নোৱাৰোঁ। আমি ব্যৱসায় কৰা মানুহ, আমি একেদিনাই একাপ চাহত 20 টকা হৈছে বুলি ক'লে কোনোৱে দিবলৈ মন নকৰে। প্ৰফিট মাৰ্জিন নাইকিয়া হৈছে। কোম্পানীবিলাকৰ যিবিলাক পলিচি, গভৰ্ণমেণ্টৰ পলিচিয়ে প্ৰভাৱ কৰিছে, কোম্পানীবিলাকৰ পলিচিও চেঞ্জ কৰিব লগা হৈছে। কোম্পানীৰ পলিচি চেঞ্জ নকৰাৰ কাৰণে এতিয়া ডেমেজ নাই, ব্ৰকেজ নাই, কোনো মানে হেৰিবিলাক আমি নোপোৱাৰ কাৰণে আমাৰ প্ৰফিট মাৰ্জিন একেবাৰে কমি গৈছে। কমি যোৱাৰ লগে লগে আমি সমস্যাত পৰিছোঁ। আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ আজিৰ দিনত বিৰাট চলিবলৈ অসুবিধা হৈছে। কিয় চৰকাৰে কিছুমান পলিচি আমাৰ কাৰণে, মধ্যবিত্তৰ কাৰণে বনাব লাগিব, নহ'লে আমাৰ দেশত চলিবলৈ অসুবিধা হ'ব। চৰকাৰে কিছুমান কাম কৰিব লাগিব, যিটো প্ৰডাকশ্যন, এগ্ৰিকালচাৰ প্ৰডাকশ্যন এনেকুৱা জাতীয় কিছুমান বঢ়ালে তেতিয়া বস্তুটোৰ প্ৰভাৱটো কমিব, ইকনমিলি আমি ডেভেলপ হ'ম। এতিয়া মানুহৰ হাতত নাই পইচা, চবেই মানে আপোনাৰ অনুদানৰ কাৰণে ৰৈ থাকে। তেনেকুৱা এটা জেগাত আমি বস্তুবিলাকৰ দাম পটককৈ বঢ়ালে মানে আমাৰ অসুবিধা হৈছে। এতিয়া ধৰি লওক চাহ আপুনি 10 টকাত দি আছে, পূৰ্বতেও দি আছিল, এতিয়া বহাৰ পাছতো 10 টকাত দি আছে, গতিকে লাভালাভটো খুব চাগে কিছুমান লোকচানৰ সন্মুখীন হ'ব। এইটো একদম নিত্য নৈমান্তিক ঘটনা হৈ গৈছে। মানে প্ৰফিটৰ মাৰ্জিন একেবাৰে নাইকিয়া হৈ গৈছে। য'ত আগত আমি 10 to 20% আমাৰ প্ৰফিট হৈ আছিলে, এতিয়া আপোনাৰ 3 to 5%। তথাপি আকৌ মানুহৰ হেৰিবিলাক ডাঙৰ ইয়াত যিবিলাক আহি গৈছে, ধৰক আপোনাৰ বিশাল নিচিনা তেনেকুৱা অনলাইন বিজনেছ হৈ গৈছে, বিজনেছৰ পেটাৰ্ণটোৱে চেঞ্জ হৈ গৈছে। চেঞ্জ হৈ যোৱাৰ লগে লগে আমি এতিয়া সংকটত পৰিছোঁ। আমি মধ্যবিত্ত চলিবলৈ বিৰাট অসুবিধা। এই 2-4জন ষ্টাফ লৈ পেলাই যিবিলাকক আমি ৰোজগাৰ দি আছিলোঁ, সেই ৰোজগাৰত এতিয়া প্ৰভাৱ পৰিছে। তেনেকৈ হ'লেতো আপোনালোকে এতিয়া চাহৰ দাম বা মিঠাইৰ দাম বৃদ্ধি কৰিবলগীয়া অৱস্থা হৈ যাব। পৰিস্থিতিয়ে বাধ্য কৰাব। এতিয়া কি হৈছে, প্ৰায় আজি মই আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ, আগন্তুক দিনত বহুত দোকান সমাৰ বন্ধ হৈ পেলাই মানুহ বেকাৰতা বাঢ়িব। এনেকুৱা যদি পৰিস্থিতি হয়, একে ৰাতিৰে এটা চিলিণ্ডাৰ যদি 1000 টকা বাঢ়ি যায়, একে ৰাতিয়ে কেছ আমুল গাখীৰত যদি 24 টকা 25 টকালৈকে বাঢ়ি যায়, আমি ক'ত যাম, কি কৰিম, কেনেকৈ চলিম? তেনেকুৱা এটা পৰিস্থিতিত কি হ'ব? হঠাতে যদি আপুনি চাহৰ 10 টকা ঠাইত 15 টকা কৰি দিয়ে, কাষ্টমাৰখিনিও কিন্তু যথেষ্ট অসুবিধা হ'ব। কাষ্টমাৰৰ আমাৰ হ'ল ভগৱান। কাষ্টমাৰৰ অসুবিধাটো হ'বলৈ আমি যত্ন নকৰোঁ, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰালে কাষ্টমাৰ এতিয়া আমাৰ হেৰাব। য'ত আগত 2000-3000 টকা বেচিছিলোঁ, এতিয়া 1000-1500 টকা। তেনেকুৱা হ'লে আমাৰ যিবিলাক এমপ্লয়ী আছে, হাজিৰা কৰা মানুহ, তেওঁলোককতো পইচা দিবই লাগিব। নিদিলে কি হ'ব? এনেকুৱা এটা পৰিস্থিতি আহিব, আমি দোকান বন্ধ কৰিব লাগিব। এতিয়া মানে আপোনাৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, লগতে গাখীৰৰ মূল্য বৃদ্ধিয়ে বিশেষকৈ হোটেল ব্যৱসায়ীসকলক ক্ষতিগ্ৰস্ত কৰিছে। একদম মাধামাৰ দিছে বুলিয়ে কৈছোঁ। আমাৰ তাতে আকৌ গেছ আজি নাই, কালি নাই, ৰেগুলাৰিটি নাই। তথাপিও আমি যেনে তেনে আমাৰ গহপুৰৰ চলাই আছে। ষ্টাফ কেনেদৰে চলাইছে? এতিয়া যথেষ্ট সমস্যাৰ মাজত মানে কি, আমাৰ ফটোকাৰ এই ফেন, আমাৰ একোৱে নাইকিয়া হৈছে। আমাৰ নিচিনা এটা বেচেলৰ মানুহে ৰোজগাৰ কৰি, ডেইলি ৰোজগাৰ কৰি যিটো পাওঁ, সেইটো আমাৰ ভাগত নাইকিয়া হৈছে। এইকাৰণে এটা আগন্তুক দিনত আমি মানে চৰকাৰক জনাম যে পলিচিবিলাক কিছু চেঞ্জ কৰিব লাগিব। আমাৰ নিচিনা মধ্যবিত্তৰ কথাও চিন্তা কৰিব লাগিব। জনসাধাৰণৰ ভালটো যিহেতু চৰকাৰে চিন্তা কৰিব লাগিব, আৰু সেই আমিও জনসাধাৰণতে পৰোঁ। আমি চৰকাৰক এটা নিৰ্দিষ্ট চৰকাৰক ভোট দিছোঁ, ভোট দি পেলাই চৰকাৰৰ মুখ্যমন্ত্ৰী বনাইছোঁ, প্ৰধানমন্ত্ৰী বনাইছোঁ। তেওঁলোকে যদি আমাৰ নিচিনা জনসাধাৰণৰ কথা চিন্তা কৰিব নোৱাৰে, তেতিয়াহ'লে আমি সংকটত পৰি যাম। সংকটত পৰিব, আৰু সংকটত পৰিছে বিশেষকৈ হোটেল ব্যৱসায়ীসকল। গহপুৰৰ যদি হোটেল ব্যৱসায়ীসকলৰ কথা কওঁ, সকলোতে মূল্য বৃদ্ধি, আৰু তেওঁলোকে যেনে তেনে জোৰা তাপলি মাৰি তেওঁলোকে হোটেল ব্যৱসায়সমূহ চলাই আছে। গতিকে চৰকাৰলৈ অনুৰোধ কৰিছে তেওঁলোকে যাতে সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি কম কৰে, কাৰণ মূল্য বৃদ্ধি হৈয়ে থাকিলে হোটেল ব্যৱসায় ভৱিষ্যতে চলাই নিয়াটো যথেষ্ট সমস্যা হৈ পৰিব।